অসম চৰকাৰ হাই হাই এইদৰে নচলিব এইদৰে নচলিব জয় ho জয় ho বন্ধ কৰিব লাগিব বন্ধ কৰিব লাগিব অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই এপিডিচিএল মুৰ্দাবাদ এপিডিচিএল মুৰ্দাবাদ এপিডিচিএল মুৰ্দাবাদ দণ্ডিতা গালুচাৰ কাম নাই দণ্ডিতা গালুচাৰ কাম নাই দণ্ডিতা গালুচা মুৰ্দাবাদ অসম চৰকাৰ কাম নাই অসম চৰকাৰ কাম নাই অসমৰ জনসাধাৰণে মূল্যবৃদ্ধিত পূৰ্ণ হৈ থকা মুহূৰ্তত বিজেপি নেতৃত্বাধীন চৰকাৰখনে শেহতীয়াকৈ স্মাৰ্ট মিটাৰ প্ৰদান কৰি ঘৰে ঘৰে যি স্থাপন কৰিছে তাত যি সৰ্বাধিক বিল আহিছে অসমৰ জনসাধাৰণ ইয়াত ক্ষোভিত হৈছে। গতিকে আমি আহ্বান জনাইছোঁ জনসাধাৰণৰ স্বাৰ্থত আহি থকা দিনবিলাকত ঘৰে ঘৰে নিৰ্মাণ কৰি থকা স্মাৰ্ট মিটাৰসমূহ আপোনালোকে আঁতৰাই পেলাওক, সময় থাকোঁতে আঁতৰাই পেলাওক। আমি ক্ষোভিত হৈছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে অসমৰ বিভিন্ন দল সংগঠন ৰাইজ ক্ষোভিত হৈছে। গতিকে আমি আহ্বান জনাইছোঁ বন্ধ কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই। যদি অন্যথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদস্থলীৰ পৰা আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যদি আপোনালোকে স্মাৰ্ট মিটাৰ বন্ধ নকৰে তেন্তে আমি ঘৰে ঘৰে নিৰ্মাণ কৰা স্থাপন কৰা স্মাৰ্ট মিটাৰসমূহ আমি আমাৰ সংগ্ৰামী সতীৰ্থসকলে গৈ ঘৰে ঘৰে স্মাৰ্ট মিটাৰসমূহ আঁতৰাই পেলাবলৈ বাধ্য হ'ম। আৰু APDCLত যিমানসমূহ স্মাৰ্ট মিটাৰ আপোনালোকে মজুত কৰি ৰাখিছে সেই স্মাৰ্ট মিটাৰসমূহ আমি গৈ আনি পেলাই ৰাস্তা লাগিলে ৰাজপথত আমি জ্বলাই দিবলৈ আমি কুণ্ঠাবদ্ধ কৰোঁ। গতিকে আমি আহ্বান জনাইছোঁ আপোনালোকে স্মাৰ্ট মিটাৰ বন্ধ কৰক আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয়ভাৱে আজি আমাৰ প্ৰতিবাদ কাৰ্যসূচী এতিয়া মূল কথাটো হ'ল এই বৰ্তমান সময়ত অসমত নিবনুৱা সমস্যা, আমাৰ মূল্য বৃদ্ধি যিমান দুৰ্নীতি কৰিছে, এনে মুহূৰ্তত আকৌ এটা স্মাৰ্ট মিটাৰ আনি অধিক হাৰত যি বিল উঠিছে এতিয়া সমগ্ৰ অসমৰ ৰাইজে জ্বলা কৰা দেখিছে। গতিকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি প্ৰতিবাদ কৰিবলৈ আহ্বান জনাব বিচাৰিছে চৰকাৰলৈ যে তেওঁলোকে স্মাৰ্ট মিটাৰটো বন্ধ কৰিব লাগে। আগত কিদৰে তেওঁলোকে বিল সংগ্ৰহ কৰিছিলে সেইদৰে তেওঁলোকে সংগ্ৰহ কৰক, তাত আমাৰ ক'বলগীয়া নাথাকে। কিন্তু স্মাৰ্ট জুলুম কৰি যদি লগাই দিব বিচাৰিব, আমাৰ গাঁৱৰ মানুহক যদি তেওঁলোকে হাৰাশাস্তি কৰিব বিচাৰিব তেন্তে জাতীয়তাবাদী যুৱ ছাত্ৰ আমি এই প্ৰশ্ন কৈছোঁ, আমি স্মাৰ্ট মিটাৰ আঁতৰাই আমি ৰাজপথত দলিয়াই দিবলৈ বাধ্য হ'ম।